আমাৰ ড্ৰাইভাৰ খন্তা ইলেক্ট্ৰিক অটো এছ'চিয়েশ্যন আমাৰ আছে। মই এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট, মোৰ নাম পুলক ৰয়। আজি মই আমাৰ হাওৰাঘাট কাৰ্বি আংলং ষ্টেচনৰ পৰা মই মানুহ 5জন উঠাই পেলাই হোজাই ডিষ্ট্ৰিক্ট হোজাই গৈ আছোঁ। মেজিক ষ্টেচনৰ ড্ৰাইভাৰ খন্তাই জবৰদস্তি গাড়ীৰ আগত আহি মোৰ গাড়ীটো ৰখাই পেলাই কৈছে কি দম দিছে, দাদাগিৰি দেখুৱাই পেলাই কি যে গাড়ী ক'ত যাওঁ, কিয় মানুহ উঠাইছে, কিয় লৈ গৈ আছ, তেনেকুৱা মোক প্ৰশ্ন কৰিছে। মই কৈছোঁ মোৰ আমাৰ কাৰ্বি আংলং মানুহখিনি লৈ গৈ আছোঁ, সিহঁতৰ কিবা আপত্তি আছে নেকি? সিহঁতৰ ষ্টেচনৰ পৰাও মই উঠোৱা নাই, যদি উঠালে তেতিয়াহ'লেতো বেলেগ কথা বাৰু। মোৰতো একো ভুল নাই, সিহঁতে জানি বুজি ভুল কাম কৰি আছে। সেইটো অকল আজি ধমকি দিয়া বুলি নহয়, আগৰ পৰাও ধমকি দি আহি আছে সিহঁতে। সেইকাৰণে মই আজি আৰক্ষীৰ পুলিচ থানাত এজাহাৰ এখন দাখিল কৰিছোঁ, যাতে অনাগত দিনত তেনেকুৱা আৰু ধমকি আমাৰ কোনো ড্ৰাইভাৰক যাতে নিদিয়ে। আৰু যদি আমাৰ অচি ছাৰেও যদি একো ব্যৱস্থা যদি আমাৰ উচিত বিচাৰ কৰি যদি নিদিয়ে, আমাৰ ইলেক্ট্ৰিক অটো যিমান ষ্টাফ আছে, ড্ৰাইভাৰ খন্তা আৰু মেজিক ড্ৰাইভাৰ খন্তাৰ লগত ভয়ংকৰ কাজিয়া সৃষ্টি হ'ব পাৰে অনাগত দিনত। মই সমাধান বিচাৰিছোঁ, কাজিয়া কৰিব বিচৰা নাই। কিন্তু সিহঁতে আমাক জবৰদস্তি আমাৰ গাড়ী ৰখাই দাদাগিৰি গুণ্ডাগিৰি দেখুৱাই আছে। মানে ড্ৰাইভাৰ কেইটাই, মেজিক ড্ৰাইভাৰ কেইটাই, ব্যৱস্থা নল ড্ৰাইভাৰ খন্তাই, এইবিলাক মুছলিম সম্প্ৰদায়ৰ মানুহ। মোৰ হিচাপত এইবিলাক বাংলাদেশী উগ্ৰপন্থী হ'ব নেকি, মোৰ তেনেকুৱা সন্দেহ। সেইটো কাৰণে ইমান দপদপনি সিহঁতৰ ইয়াত দেখুৱাই আছে। সিহঁতেতো হিন্দু মুছলিম ভাই ককাই হিচাপেহে চলিব লাগে। সিহঁতৰ ড্ৰাইভাৰ, আমিও ড্ৰাইভাৰ, আমাক ন্যায় লাগে। আমাৰ অচি ছাৰে আমাক উচিত ন্যায় কৰিব লাগিব। আমি কাৰ্বি আংলঙৰ পৰা যেতিয়া মানুহখিনি লৈ হাওৰাঘাটৰ পৰা হৈ মানে হোজাই লৈ যাব যেতিয়া মুখী হওঁ, সেই মুখী হোৱা অৱস্থাত আমি যেতিয়া হোজাই ডিষ্ট্ৰিক্টত আমাৰ যিটো ব্ৰিজখন পাৰ হ'লে, তেতিয়া এই মেজিক চালিত ড্ৰাইভাৰ খন্তাবিলাকে আমাক ধৰি উৎপাত কৰে যে মাৰি দিম, মাৰি পেলাই দিম, কি কৰিব পাৰিবি, এইদৰে আমাক ভাবুকি দি থাকে। তাৰ বিষয়ে মানে আমি আজি লিখিতভাৱে আহি এজাহাৰ দিলোঁ এটা দেৱস্থান থানাত। আমাৰ যিজন ব্যক্তি আছিলে, এজনক মাৰধৰ কৰি মানে চলা তলা ফাটাই মানে বুটাম চুটাম হেৰি কৰি দিলে। আমি নিজৰ ভাই বন্ধু বুলি নিচিনা ড্ৰাইভাৰ খন্তাবিলাক মিলি চলিব বিচাৰোঁ। সিহঁতে যে আমাক আহিলে এনেকৈ অত্যাচাৰ কৰে, আমি কেতিয়াও এনেকুৱা সিহঁতক ভয় ভাবুকি দিয়া নাই বা আমি কেতিয়াও অত্যাচাৰ কৰা নাই। আজি ইমান ডাঙৰ এটা ঘটনা হৈছে, যাতে এনেকুৱা আৰু হ'ব নালাগে। আৰু আমি আৰক্ষী চকীৰ ওচৰত আহিছিলোঁ যাতে আমি ন্যায় পাব লাগে, আমি ন্যায় পাব লাগে। আৰু আমাৰ যি ড্ৰাইভাৰ খন্তাৰ ড্ৰাইভাৰে এজনে আজি মাৰ খাইছে, সিহঁতে মাৰিছে, গাড়ীৰ পৰা নমাই টানি আনি মাৰিছে, আমাৰ বৰ দুখ লাগিছে। সেইটো কাৰণে আমি আজি এখন এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ হাওৰাঘাট দেৱস্থান আৰক্ষী চকীত। সেইটো কাৰণে আমি যাতে সিহঁতে আৰু কেতিয়া এনেকুৱা কৰিব নালাগে, চবেই মিলিজুলি চলিব লাগে, বাছ আমি সেইটোৱে বিচাৰোঁ। দিছে, পানে মাৰি দিব, গাড়ী চাড়ী ভাঙি দিব, সিহঁতে মেজিক দি খুন্দিয়াই মাৰি পেলাব, এইবিলাকো ভাবুকি দিছে। পুলিচৰ লগত ধৰাই দিব, সেইটোও ভাবুকি দিছে। আৰু সিহঁতে প্ৰশাসনক ভয় নকৰে, সিহঁতৰ বোলে পকেটত থাকে প্ৰশাসন।